মৰিয়নিৰ দিহিঙীয়াপাৰ চাহ বাগিচাত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149তম জন্ম জয়ন্তী পালন। ভাৰতৰ স্বাধীনতা সংগ্ৰামত বহু বীৰ পুৰুষে আত্মবলিদান দিছিল, যাৰ ফলত আজি সকলো ভাৰতীয় নাগৰিকে মুকলিকৈ ঘূৰিব পাৰিছে, কথা ক'ব পাৰিছে, স্বদেশ বুলি ক'ব পাৰিছে। সেই বীৰসকলৰ ভিতৰত অন্যতম হ'ল 1875 চনত 15 নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ বিৰছা মুণ্ডা। আদিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰা বিৰছা মুণ্ডাই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শোষণ সহ্য কৰিব নোৱাৰি খেলা-ধূলা কৰাৰ সময়ত জলজমিন জংঘলৰ অধিকাৰ কাঢ়ি আনিবলৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। সকলো আদিবাসীসকলক একত্ৰিত কৰি ব্ৰিটিছৰ ভিতৰত কঁপনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত গোমলা পাহাৰত গোপন আলোচনা কৰি থকাৰ সময়ত কৌশল কৰি হত্যা কৰিছিল ব্ৰিটিছে। বৃহস্পতি আৰু শুক্ৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে মুণ্ডা মহাসভাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু জিলাৰ অন্তৰ্গত থকা সকলো আঞ্চলিক সমিতিৰ সহযোগত 149তম জন্ম জয়ন্তী পালন কৰা হয় মৰিয়নিৰ দিহিঙীয়াপাৰ চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত। এই স্থানতে আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ পৌৰাণিক বস্ত্ৰ, সামগ্ৰী, বাদ্যযন্ত্ৰ আৰু সঁজুলিসমূহ প্ৰদৰ্শন কৰা দেখা যায়। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰন্তু মুণ্ডাই সভাপতিত্ব কৰা মুকলি সভাত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাং, অতিৰিক্ত কাৰ্যবাহী সদস্য শান্তি চুক্তি ছমুৱেল হেৰেন্স, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে শুক্ৰবাৰে নিশা অনুষ্ঠানৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। मुंडा महाशेषों के अनुरोध जानवाको मुंडा जायका इतना जुद्धारू जाति है के खाली हम युद्ध करे का जानी जनजातीय गौरव उत्सव हिसाब से पालन करते हैं। पूरा भारतवर्ष में जनजातीय गौरव उत्सव पालन करे एक कथा पूरा मने मने ना रखते रहे मुंडा केवल मुंडा के बीर रहे वो मुंडा के जाय के रहे किंतु भारतवर्ष के बीर एक कथा मने रखा दरकार है। भारतवर्ष के ब्रिटिश के विरुद्ध में जो सब आंदोलनकारी मानुष है सबसे प्रभावी और बहुत मानुष के मन में जाएगी ब्रिटिश के विरुद्ध में आंदोलन कर रहे सब सर्वप्रथमे तो आपनालोकर चेनेलर जोगेदी मैं समग्र असमबासी और आमार देशबासीक अभिनंदन और शुभेच्छा जनाम, धन्यवाद जनाम। धरती आबा वीर बिरसा मुंडार जन्म जयंती সকলোৱে পালন কৰিছে, বহুত জায়গাত পালন কৰিছে আৰু এই জন্ম জয়ন্তী পালনৰ যোগেদি বীৰজনাক স্মৰণ কৰি তেওঁক শ্ৰদ্ধা জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আজিৰ দিনতো বীৰ বিৰছা মুণ্ডাৰ উলুগলান সংগ্ৰামৰ প্ৰয়োজনীয়তা আৰু তেওঁৰ আন্দোলনৰ প্ৰাসংগিকতা আজিও যথেষ্টখিনি আছে। কাৰণ বীৰ বিৰছা মুণ্ডাই সেইটো টাইমত যি আদৰ্শৰ নীতি দেখাই গৈছে তেওঁৰ আদৰ্শৰ নীতিৰ আজি অন্ত নাই। তেওঁ যিটো বিষয়ে আন্দোলন কৰিছিলে জল জমিন জায়জাত আৰু পীড়িত শোষিত বঞ্চিত আদিবাসীসকলক, সেইটোৰ কাৰণে মই কৈছোঁ প্ৰাসংগিকতাটো আছে। তেওঁ যিবিলাকৰ কাৰণে কৰিছিলে আমি অসমত আহি অসমত আমি সেই অধিকাৰবিলাকৰ পৰা বঞ্চিত হৈ গৈছোঁ। আমি আদিম আদিবাসী হয় মুণ্ডাসকল, উৰাওঁ, খাৰিয়া, চাওতাল এইবিলাক আদিম আদিবাসীবিলাককে ভাৰতৰ সংবিধানে যিটো ষ্টেটাছ দিছে শিডিউল ট্ৰাইবত, আমি অসমত সেই ষ্টেটাছৰ পৰা বঞ্চিত হৈ আছোঁ। এই ষ্টেটাছটো বিভিন্ন সময়ত ৰাজনৈতিক দলবিলাকে আমাক দি অহা নাই, বৰ্তমান চৰকাৰেও দিয়া নাই, দিবলৈ বিভিন্ন ৰকমৰ চক্ৰান্ত কৰিছে। আমি সেইটো কাৰণে বীৰ বিৰছা মুণ্ডাৰ নীতি আদৰ্শৰে এই নিপীড়িত শোষিত জাতিটো উদ্ধাৰৰ কাৰণে বৰ্তমান সমাজ ব্যৱস্থাটোৰ যোগেদিয়ে গভৰ্ণমেণ্টৰ পৰা দাবী ৰাখোঁ যে আমাক ST ষ্টেটাছ দিব লাগে। দ্বিতীয়তে অসমত থকা আমাৰ আদিবাসীসকল চাহ জনগোষ্ঠীসকলে
351 টকা 33 পইচা হাজিৰা দিয়াৰ গভৰ্ণমেণ্টৰ যি প্ৰতিশ্ৰুতি তেওঁলোকে সেইটো বিফল হৈছে। আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যিটো প্ৰতিশ্ৰুতি দিছিলে সেইমতে আপোনালোকে চৰা দাম এতিয়া যিবিলাক বস্তু বাহিনীৰ দাম হৈছে সেইটোৰ লগত তুলনা কৰি 351 টকা 33 পইচা হাজিৰা বঢ়াই দিব লাগে। আজি বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 চলি আছে, কিন্তু চাহ জনগোষ্ঠী আদিবাসীবিলাকৰ কাৰণে আজিও মাটিৰ পট্টাৰ ব্যৱস্থা হোৱা নাই। আমি শুনিছোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে বাগানৰ মানুহক মাটিৰ পট্টা দিয়া হ'ব, কিন্তু বাগানৰ প্লেণ্টেশ্যন লেবাৰ এক্টৰ মতে এই যে বাগানৰ মাটিবিলাক গভৰ্ণমেণ্টে যিটো লিজ দিছে সেই লিজৰ যিটো ধাৰা যিটো নিয়ম সেইটো কেবিনেটে ডিচিশ্যন নোলোৱাকৈ এছেম্বলিত সিদ্ধান্ত নোহোৱাকৈ মানুহবিলাকক মাটি পট্টা দিব কেনেকৈ? মই আহ্বান জনাম যে বাগানত ভোগ দখল কৰি থকা প্ৰত্যেকজন শ্ৰমিৰ মাটি পাট্টা দিয়া ব্যৱস্থা কৰিব লাগে। গাঁৱত থকা আদিবাসীসকলকো পাট্টাৰ ব্যৱস্থা কৰিব লাগে। যিবিলাক আমাৰ মানুহবিলাক শোষিত হৈ বেলেগে কাঢ়ি লৈছে সেই মাটিবিলাক আকৌ দিব লাগে। এই এনেকুৱাবিলাকৰ কাৰণে বিৰছা মুণ্ডাৰ উলগুলান যি বিদ্ৰোহ আছিলে, যি আন্দোলন আছিলে তাৰ প্ৰাসংগিকতাৰ লগত সংহতি ৰাখি আজি সমগ্ৰ অসমতে জিলা ভিত্তিত বৰ্ডৰ তৰফৰ পৰা যি জন্ম জয়ন্তী পালন কৰি এনেকুৱা মানুহবিলাকক সজাগ কৰিছে, মানুহবিলাকক তেখেতৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে জন্ম জয়ন্তীৰ উপলক্ষে। তাৰ কাৰণে মুণ্ডা মহাসভাক ধন্যবাদ জনাইছোঁ। যোৰহাটবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে যোৰহাট জিলাৰ এই অঞ্চলত তেওঁলোকে এটা আটকধুনীয়াভাৱে প্ৰগ্ৰাম কৰি মেলি সকলো জাতি ভাষা গোষ্ঠী লৈ এই মুণ্ডা মহাসভাই আগবাঢ়ি সকলোৰে উন্নতি কামনা কৰিছোঁ। স্বাভাৱিকতে এতিয়া বিভিন্ন জিলাবিলাকত তেনেকুৱা MLA MP বিলাকে ডাঙৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিছে, কিন্তু যোৰহাটত আমি তেনেকৈ দেখিবলৈ পোৱা নাই। মই আশা কৰিম বৰ্তমানৰ যিবিলাক বিধায়ক আছে, যিবিলাক সাংসদ আছে, মন্ত্ৰী আছে, যোৰহাটৰ এইটো জেগাত আমাৰ এই ডিঙিয়াপাৰা চাহ বাগিচাটোত প্ৰায় 200 পৰিয়াল এইটো জেগাত মুণ্ডাৰী পৰিয়াল আছে। মই ভাবোঁ যে ডিঙিয়াপাৰা বাগানতে এটা বিৰছা মুণ্ডাৰ ডাঙৰ ষ্টেচু বনিব লাগে। অলপ আগতে আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কৈ গ'ল ইয়াত ভৱন বনাবৰ কাৰণে 20 লাখ 25 লাখ টকা আগবঢ়াইছে। মই ভাবোঁ আৰু 10 লাখ টকা দি কিনে বিৰছা মুণ্ডাৰ ষ্টেচু বনাব লাগে। যোৰহাট নিচিনা টাউনত, মৰিয়নি নিচিনা টাউনত বিৰছা মুণ্ডাৰ ষ্টেচু বনাব লাগে, কাৰণ মৰিয়নিটো চাৰাউণ্ডিং চাহ জনগোষ্ঠী আদিবাসীবিলাকে বসবাস কৰা এটা জিলা হয়, এটা চহৰ হয়, নগৰ হয়। সেইটো কাৰণে তেনেকুৱা অঞ্চলবিলাক ষ্টেচু বনাব লাগে বুলি মই চৰকাৰক দাবী জনাইছোঁ।